পুনৰ শিক্ষাবৃত্তিক কলুষিত কৰিলে শিক্ষকে ছাৰে ছাত্ৰীক মলম খানি ভাল পায় ছাত্ৰীক মলম খানি গণপ্ৰহাৰ খালে ছাৰে কৰোনা ছাৰৰ কৰুণ গাথা ভালদৰে চাই লওক এইজন মুখাপিন্ধা শিক্ষকক গুৰু খ্ৰীষ্টৰ পবিত্ৰ সম্পৰ্কত কালিমা খানিলে এইজন শিক্ষকে নিৰ্যাতন চলালে এগৰাকী ছাত্ৰীক বিহপুৰীয়াৰ পকাদল গন্ধিয়া উচ্চ মাধ্যমিক বিদ্যালয়ত ছাত্ৰীক অশালীন ব্যৱহাৰ কৰাৰ অভিযোগ এইজন কৰোনা নেউগ নামৰ বিজ্ঞানৰ শিক্ষকৰ বিৰুদ্ধে অভিযুক্ত শিক্ষকক ৰাইজৰ প্ৰহাৰ পিতৃতুল্য শিক্ষকজনে শনিবাৰে বিদ্যালয়ৰ পাঠদান চলি থকাৰ সময়তেই বাৰান্দাত এগৰাকী ছাত্ৰীৰ শ্লীলতা হানিৰ চেষ্টা কৰাৰ অভিযোগত বৃহত্তৰ অঞ্চলটোৰ ৰাইজ আৰু অভিভাৱকে বিদ্যালয়খনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে পকাদল গন্ধিয়া হাইস্কুলত আজি যেটো ঘটনা হল আমি স্থায়ী মানে ব্যক্তি হিচাপে আমি নিজকে বহুত লজ্জিত হৈছো কাৰণ এইখন স্কুলত আমি পঢ়া শুনা কৰি যোৱা স্কুল আৰু ইয়াত আমি নিজে এতিয়া বৰ্তমান মই এইখন স্কুলৰ অভিভাৱক হিচাপে মই বহুত দুখ প্ৰকাশ কৰিছোঁ যে আমাৰ ল'ৰা ছোৱালী এনেকুৱা এখন স্কুলত পঢ়াই আছোঁ যিখন স্কুলৰ শিক্ষকসকলক আমি শিক্ষাদান কৰিবলৈ আমাৰ ল'ৰা ছোৱালী পঠিয়াইছোঁ এতিয়া ৰক্ষক যদি ভক্ষক হয় আমাৰ ছাত্ৰসকল আমি সুৰক্ষিত হিচাপে আমি ক'ত পঠিয়াম আজি যিটো ঘটনা আজি কৰোনা নেওক ছাৰে যিটো ঘটনা কৰিলে আৰু এনেকুৱা ঘটনা আৰু পূৰ্বতেও কৰি আহিছে বুলি আমি গম পাইছোঁ শিৱসাগৰ পিকনিক যাওঁতে এজনী ছোৱালীক বুকুত হাত দিয়ে য'তে গাত হাত দিয়ে সেই কথাটো শিক্ষকসকলে ঢাক খুৱাই ৰাখিছে প্ৰকাশ হ'বলৈ দিয়া নাই তেওঁলোক ভয়ভাসী দেখুৱাইছে যে তোমালোকে গাৰ্জেন বা তোমালোকক ক'তো নজনাবা তেওঁলোকে ভয়ভাসী দেখুওৱাৰ কাৰণে সেই কথা তল পৰি আছে আজি কৰোনা নেওক তেখেতৰ আমি চাকৰিৰ পৰা বৰ্খাস্ত কৰিবৰ কাৰণে তেখেত আমি দাবী কৰিছোঁ কেৱল সেয়াই নহয় ৰাইজে আনকি বিদ্যালয়ৰ শ্ৰেণীকোঠাতেই অভিযুক্ত শিক্ষক কৰোনা নেউগক লপা থপা দি চমজাই দিয়ে আৰক্ষীক ৰাইজৰ অভিযোগ বিদ্যালয়খনলৈ প্ৰায় মদ্যপান কৰি আহে একাংশ শিক্ষকে শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত জড়িত হৈ কন্যাসম ছাত্ৰীক শ্লীলতাহানিৰ চেষ্টা কৰা এনে মুখাপিন্ধা শিক্ষক সমগ্ৰ শিক্ষক সমাজৰ বাবেই কলংক নাৰায়ণপুৰৰ পৰা পংকজ কুমাৰ ফুকনৰ ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা